ওই রঙতে ওই রাগবি রং পুরানা সনি ওই রঙতে ওই রাগবি রং পুরানা সনি কিগিনু রাস্তা শিব কিগিনু রাস্তা শিব বৰপেটাৰ ভেল্লাত খিলঞ্জীয়া মুছলমানে উলহ মালহেৰে পাতিলে ৰঙালী বিহু 1972 চনৰ পূৰ্বৰ পৰাই বৰপেটাৰ ঐতিহাসিক ভেল্লাত অতি ধুমধামেৰে উদযাপন কৰি আহিছে বিহু বিহু আহিলে সকলোৰে আনন্দত আত্মহাৰা হৈ পৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ভেল্লা আঞ্চলিক ছাত্ৰ সন্থায়ো উদযাপন কৰি আহিছে বিহু বিহু বুলি ক'লে ঐতিহাসিক ভেল্লাৰ ডেকা গাভৰু শিশু বৃদ্ধ সকলোৰে মন উত্থপ্ত হৈ পৰে গাঁৱৰ বোৱাৰী জীয়ৰীও নাচিছে বিহু ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত মুকলি বিহুত কেইবাটাও বিহু দলে হিয়া উজাৰি নাচে ভেল্লাত অসমীয়া জাতিৰ হিয়াৰ আমঠু বিহু এইদৰেই উলহ মালহেৰে পালন কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট কি সংবাদ হয় বৰপেটা জিলা ছাত্ৰ সন্থাৰ লাইকুটা সদৃশ ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাই আজি পহিলা বহাগতে ৰঙালী বিহু উদযাপনৰ বাবে আজি আয়োজন কৰিছিলে আৰু এতিয়া ৰঙালী বিহু চলি আছে আৰু আমি অসমবাসী ৰাইজৰ লগতে প্ৰতিগৰাকী অসমীয়া লোকক অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাই অতীজৰে পৰা ৰঙালী বিহু উদযাপন কৰি আহিছে আৰু সেম এইবাৰো আমি উদযাপন কৰিব লৈছোঁ আমি ইয়াত দেখিবলৈ পাইছোঁ আমাৰ ভেল্লা গাঁৱৰ প্ৰতিগৰাকী লোকে আমাক মানে যথেষ্টখিনি সহযোগ কৰিছে আৰু যাৰ ফলত আমি প্ৰতি বছৰে এই ৰঙালী বিহুখন আমি সুন্দৰভাৱে আয়োজন কৰিব পাৰিছোঁ লগতে আমি এটা কথা ক'বই লাগিব ভেল্লা গাঁৱৰ যিসকল লোক তেওঁলোকে দান বৰঙণিতে আমি বিহুখন পাতিবলৈ সক্ষম হৈছোঁ কাৰণ চৰকাৰী অনুদান আমি কেতিয়াও লোৱা নাই বা আমি নলওঁ আৰু পৰম্পৰাগতভাৱে আমাৰ বিহুখন অতীজৰে পৰা চলি আহিছে